ধৰ্মান্তকৰণৰ বিৰুদ্ধে পৰ্বতজোৰাত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিকূল বতৰকো নেওচি কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত বিশ্ব হিন্দু পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ধৰ্মান্তকৰণৰ বিৰুদ্ধে এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। যোৱা 6-7 ছেপ্টেম্বৰ তাৰিখে পৰ্বতজোৰা দেৱীতোলাৰ খ্ৰীষ্টান মিছনেৰীৰ দ্বাৰা পৰিচালিত মাউণ্ট অলিভ স্কুলৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰই সনাতন ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰ কৰাৰ অভিযোগ তুলি কাজিগাঁও আৰক্ষী থানাত এজাহাৰ পঞ্জীয়ন হোৱাৰ পাছতো অভিযুক্তৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে ধৰ্মান্তৰ বন্ধ কৰাৰ দাবীৰে আজি পৰ্বতজোৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত 5 শতাধিক পুৰুষ মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আৰু 7 তাৰিখত যিটো মাউণ্ট এলেভ স্কুলত মিছনাৰী স্কুলত যিটো ঘটনা ঘটিছে, আমাৰ 5জন ল'ৰা ছোৱালীক ক্লাছ 7-8 যিটো পঢ়া শুনা কৰি আছে, সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকক সিহঁতে ধৰ্মান্তকৰণৰ কাৰণে যিটো চেষ্টা কৰিছে, তো মূৰত হাত দি পেলাই সিহঁতে আজিৰ পৰা খ্ৰীষ্টান হ'ল। সিহঁতে খ্ৰীষ্টান মিছনাৰী যিটো প্ৰেয়াৰ আছে, এই গীত গাব লাগে, প্ৰেয়াৰ কৰিব লাগে। সিহঁতৰ দেউতা মা দেউতাক আমি 1 বছৰ পিছত ধৰ্মান্তকৰণ কৰিম, এইটো খ্ৰীষ্টান হ'ব। সেইখিনি কথা কোৱাৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাকে যিটো বেমাৰত ভুগিছে, সেইটো আমি প্ৰতিবাদ কৰিছোঁ যে এজাহাৰো দিয়া হৈছে যে সিহঁতক যি আমাৰ শিক্ষাৰ নামত যিটো ধৰ্ম পৰিৱৰ্তন কৰি আছে, সিহঁতক অতি সোনকালে এৰেষ্ট কৰি আইনীভাৱে দণ্ডনীয় যিটো আছে সেইটো কৰিব লাগে। আৰু ইয়াৰ লগতে পৰৱৰ্তী যাতে খ্ৰীষ্টান মিছনাৰী বা বেলেগ বেলেগ ধৰ্মাৱলম্বীবিলাকে আমাৰ সনাতনী ধৰ্মৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে, সেইটো আমি আসাম চৰকাৰৰ পৰা এটা বিচাৰিছোঁ যে আমি আজি মেমৰেণ্ডাম এটা দিম যে পৰৱৰ্তী দিনত যাতে এনেকুৱা কোনো ধৰ্মাৱলম্বীয়ে আমাৰ হিন্দু সনাতনৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। পাতিছিলে এই প্ৰগ্ৰামত কোন স্কুল? আমাৰ ডিবিতলা মিছনাৰী স্কুল। ডিবিতলা স্কুলত তাতে যিটো মানে কাৰ্যসূচী লোৱাৰ সময়ত ছাত্ৰ ছাত্ৰীক সিহঁতে ডাইৰেক্ট কমিউনিটি হলত মাতি নাম চিলেকশ্যন মাতি সিহঁতক মূৰত হাত দি কৈছে যে তহঁতৰ নাম কি? মই অমুক নাম, অমুক ৰাভা। কিন্তু তাতে হিন্দু নে খ্ৰীষ্টান বুলি সুধিছে, মই হিন্দু। তো হিন্দু পোৱাৰ লগে লগে তেওঁলোকে কৈছে সনাতনী বিৰোধী হুঁচিয়াৰ, আমাক ন্যায় লাগিবই, হিন্দু ঐক্য জিন্দাবাদ আজিও বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই, নচলিব শিক্ষাৰ নামত ধৰ্মান্তৰকৰণ নচলিব। খ্ৰীষ্টান মিছনাৰী হুঁচিয়াৰ, ভুক্তভোগক ক্ষতিপূৰণ লাগিবই, ভুক্তভোগীক হিন্দু ঐক্য জিন্দাবাদ। খ্ৰীষ্টান মিছনাৰী হুঁচিয়াৰ, খ্ৰীষ্টান মিছনাৰী হুঁচিয়াৰ, খ্ৰীষ্টান মিছনাৰী হুঁচিয়াৰ, ধৰ্মান্তৰকৰণ বন্ধ কৰক। দোষীৰ বিৰুদ্ধে যে অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰিলে সমগ্ৰ অসমতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। যিটো খ্ৰীষ্টান মিছনাৰীত আমাৰ সনাতনী ধৰ্মীয় যিবিলাক ছোৱালীক যিটো ধৰ্মান্তৰণ কৰাৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছে তাৰ আমি ধিক্কাৰ দিছোঁ, গঢ়ি অনাৰ যোগ্য। সেইকাৰণে আজি আমি এটা ধৰ্মঘটৰ আহ্বান কৰিছোঁ, কাৰ্যসূচী লৈছোঁ। হয়, আইনীভাৱে ব্যৱস্থা লোৱা হৈছে, প্ৰশাসনক এজাহাৰ দিয়া হৈছে। এতিয়ালৈকে কোনো আমি বুজা নাই, সিহঁতক এৰেষ্ট কৰা নাই, কিন্তু যিমান সোনকালে পাৰে এৰেষ্ট কৰিব লাগে। ধৰ্ণাটো দিছোঁ আৰু কি যে আমাৰ ছোৱালীবিলাকক যে এনেকুৱা কি কৰিছে ধৰ্মলৈ, এইটোতো বহুত বেয়া কৰিছে না। আমাৰ ছোৱালীবিলাক ক'ত যাব? এতিয়া স্কুলত দিলেও এনেকুৱা, বাহিৰৰ ৰাস্তাত ফুৰিলেও এনেকুৱা ক'ত যাব ছোৱালীবিলাকৰ কোনো কি নাই, মানে সিহঁতৰ নিৰাপত্তা নাই। আজি যে নৰেন্দ্ৰ মোদী ছাৰে ডাঙৰীয়া কৈছে যে বেটি বাচাও বেটি পঢ়াও, কেনেকৈ পঢ়াব? স্কুলতে এনেকুৱা শিক্ষা অনুষ্ঠানতে যদি এনেকুৱা হয় তেতিয়াহ'লে ছোৱালীবিলাক ক'ত যাব? আজি কাৰণ আমাৰ এই যোৱা 6 অক্টোবৰত যিটো ঘটনা ঘটিছে ডিবিতলা মিছনাৰী স্কুলত, যিটো শিক্ষা অনুষ্ঠানত যিটো আমাৰ মিছনাৰীসকলৰ যিটো প্ৰাৰ্থনা প্ৰেয়াৰ কৰিছে,
তো তাতে আমাৰ স্কুলৰ অনুষ্ঠানত যিটো মানে ৰাষ্ট্ৰীয় গীত গাব লাগে তাতে নাগাই সিহঁতে মিছনাৰী মানে সিহঁতৰ মানে প্ৰে মানে বা প্ৰাৰ্থনা গাইছে আৰু আমাৰ হিন্দু ল'ৰা ছোৱালীক বেলেগ বেলেগ প্ৰলোভন দি আৰু তেওঁলোকক মানে সেই শিক্ষাটো দি আছে। তো গতিকে এতিয়া জনসাধাৰণে পাব্লিকে এতিয়া আমাৰ জনগোষ্ঠীক যি প্ৰলোভন দি কৃষ্ণৰ মিছনাৰী ফাদাৰ যিবিলাক আহি আৰু আমাৰ স্কুলৰ প্ৰিন্সিপাল তেওঁলোকৰ পৰামৰ্শ দি আৰু সেই কামটো কৰাইছে যে আৰু তেওঁলোকক কৈছে যে আজিৰ পৰা তহঁতে খ্ৰীষ্টান হৈছা আৰু তহঁতে গাৰ্জেনসকলে পিছত আহিব, তহঁতে আজিৰ পৰা খ্ৰীষ্টান হোৱাৰ পিছত তহঁতে মানে খ্ৰীষ্টান প্ৰাৰ্থনা কৰিব লাগিব। তো তেনেকুৱা পৰামৰ্শ দি ঘৰত যোৱাৰ পিছত আৰু লগে লগে তেওঁলোকৰ মূৰৰ বিষ, গাৰ মানে বিষ আৰু গাঁৱত কিবা হানাহানি এনেকুৱা মানে অসুখ হোৱা অসুস্থ হোৱাৰ পিছত এতিয়ালৈকে তেওঁলোকৰ অসুস্থতাৰে আছে, বেমাৰ মানে এতিয়াও ভাল হোৱা নাই। ইয়াৰ কাৰণে এতিয়া বিভিন্ন সংগঠনে বিশ্ব হিন্দু পৰিষদ আৰু হিন্দু কচাৰ সভা সংস্কৃতি সুৰক্ষা পৰিষদে এতিয়া বিভিন্ন ঠাইত শ্লোগানেৰে আৰু এটা ধৰ্ম কাৰ্যসূচী লৈছোঁ আৰু আমাৰ চৰকাৰতে আমি আবেদন কৰিছোঁ যে এই ব্যৱস্থা যে অতি সোনকালে আমাৰ বিবিধ ব্যৱস্থাটো ল'ব লাগে, ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। পৰ্বত জোহাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।